মৰিয়নীত বন্য হস্তীৰ তাণ্ডৱ। মৰিয়নী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কঁঠালগুৰি চাহ বাগিচাৰ ৮ নং ৱাৰ্ডৰ মহেন্দ্ৰ মণ্ডলৰ গৃহটো ভাঙি লণ্ডভণ্ড কৰে হাতীয়ে। নিশা প্ৰায় ২ বজাত গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্য হস্তীয়ে প্ৰৱেশ কৰি গৃহটোৰ লগতে সকলো সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে যদিও কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰৰ গৰাকী মহেন্দ্ৰ মণ্ডল আৰু তেওঁৰ পত্নী। হাতীয়ে গৃহটো ভাঙি যোৱাৰ পাছত দৰিদ্ৰ পৰিয়ালটোৰ খাদ্য বাসস্থানৰ বাবে এতিয়া গভীৰ সংকটত পৰিছে। ৰাতি আমি 2টা বজাত শুই আছিলোঁ। শুই থাকোঁতে বাবা আহিলে, আমাৰ ঘৰটো ভাঙিলে। ভাঙোতে আমি বুঢ়া বুঢ়ী পলালোঁ জীৱনটো। এটা সৰু ল'ৰাক খবৰ পঠিয়ালোঁ বৃহস্পতিবাৰত খবৰ দিবলৈ। খবৰ দিছে নাই এতিয়া মইতো ক'ব নোৱাৰোঁ বেটা। এতিয়ালৈকে অহা নাই। চব বস্তু ভাঙি দিছে। চব যিমান বাল্টিং চাল্টিং চাউল তাউল যিমান আছিলে চব খাই দিলে। এতিয়া 1 টকা পইচা নাই যে আমি ভাত খাবলৈও তাকেতো চিন্তা কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।